নমস্কাৰ। সঁচাকৈ আজি আমাৰ মনবোৰ বহুত পবিত্ৰ লাগিছে। আমি ভগৱানৰ ওচৰত আজি সেৱা ল'লোঁ যে ভগৱানৰ পৰা আমি আশীৰ্বাদ বিচাৰিলোঁ। ধূপ চাকি তেল বন্তি জ্বলাই এখন শৰাইও আগবঢ়ালোঁ ভগৱানৰ ওচৰত। প্ৰায় 100 মান ল'ৰা ছোৱালী, আৰু এই ল'ৰা ছোৱালীখিনিয়ে মিলি আমি এইখন ফিল্ডতে কষ্ট কৰোঁ, অনুশীলন কৰোঁ, দৌৰোঁ, জঁপিয়াই থাকোঁ এটা চাকৰিৰ কাৰণে। আৰু অৱশেষত আজি এবছৰৰ পূৰ্বে ওলোৱা অসম আৰক্ষীৰ এডমিট কাৰ্ড বৰ্তমান দিলে এবছৰৰ পাছত, আৰু অসম আৰক্ষী ইণ্টাৰভিউ বৰ্তমান আজিৰ পৰা ষ্টাৰ্ট হ'ল। আৰু সেই মৰ্মে অসম আৰক্ষীৰ ইণ্টাৰভিউত যাতে আমি সকলোবোৰ সফল হওঁ, অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে অসম আৰক্ষীৰ ফিজিকেল প্ৰক্ৰিয়া চলি থাকিব, ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি থাকিব। সেই ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াত যাতে আমি এটা ভাল মাৰ্ক পাওঁ, বা আমি মনে বিচৰা ধৰণে অলপমান হ'লেও যাতে ভগৱানৰ পৰা যাতে আমি আশা কৰা হিচাপত যাতে আমি কিবা এটা নহয় কিবা এটা যাতে পাওঁ, সেইবাবে ভগৱানৰ ওচৰত আজি এখন শৰাই আগবঢ়ালোঁ।